যেটো ডক্টৰ হীৰেণ গোহাঁই ছাৰে কৈছে যে ব্যক্তি স্বাৰ্থ আৰু ৰাজনৈতিক দলৰ স্বাৰ্থকে দেশৰ আৰু দেশৰ জনসাধাৰণৰ স্বাৰ্থক আমি অগ্ৰাধিকাৰ দিব লাগিব। যদি আমি ৰাজ্যখনৰ আমাৰ অঞ্চলটোৰ কথা আগত আনো, আমি যদি আমাৰ মানুহখিনিৰ কথা আগত আনো, তেতিয়াহ'লে আপোনা আপুনি আমাৰ ব্যক্তি স্বাৰ্থৰ দলৰ স্বাৰ্থটো তল পৰিব আৰু ৰাইজৰ স্বাৰ্থত আমি একত্ৰিত হ'বলৈ সকলো বাধ্য হ'ম। অসম সন্মিলিত মৰ্চাৰ যোৱা যি বৈঠক হৈছিলে, এই বৈঠকত অখিল গগৈয়ে স্পষ্টভাৱে কৈছে যে এইবাৰ কংগ্ৰেছে আমাৰ লগত আসনৰ ভাগ বতৰা আগত কৰি ল'ব লাগিব, তাৰ কথা হ'ব লাগিব ফাইনেল, তাৰ পিছতহে গোটেই মিত্ৰতাৰ কথাটো। মইতো কৈছোঁ যে ব্যক্তি স্বাৰ্থ দলৰ স্বাৰ্থ আমাৰ কাৰণে এক নম্বৰ নহয়, আমাৰ কাৰণে অসমৰ মানুহৰ স্বাৰ্থ, অসমৰ স্বাৰ্থ এক নম্বৰ। কংগ্ৰেছ দল এইটো নতুন কথা নহয়। কংগ্ৰেছ দলৰ বহুত মানুহক মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়া, ৰোহিতেশ্বৰ শইকীয়া ডাঙৰীয়া, লেখন লাহন ডাঙৰীয়া এনেকৈ গুলিয়াই মাৰিছিলে। তেতিয়াওতো কংগ্ৰেছে অসমৰ স্বাৰ্থতেই সন্মুখৰ পৰা নেতৃত্ব দিছিল। আমি গুলি খাইছিলোঁ, আমাৰ ওপৰত কমটি অত্যাচাৰ হৈছিল নেকি? আমি সেই অত্যাচাৰৰ মুখামুখি হোৱা নাই। আমাৰ যিসকলে আগত নেতৃত্ব দিছিলে দলটো, কেনেকুৱা অত্যাচাৰ হৈছিল। এছেম্বলিৰ পৰা আমাৰ বিধায়ক এতিয়াও আছে আমাৰ মাজত, গতিয়াই উলিয়াই দিছে আমাৰ বিধায়কক। এইটো কি বুলি কয়, মাৰ্চেল লগাই দাঙি দলিয়াই দিছে। আমিতো যুঁজি আছোঁ। গতিকে আমাৰ কংগ্ৰেছ দলৰ যিটো জন্মলগ্নৰ ইতিহাস, সেইটোত ব্যক্তি স্বাৰ্থৰ দলৰ স্বাৰ্থক আমি অগ্ৰাধিকাৰ দিয়াই নাই। আমি ৰাইজৰ স্বাৰ্থক, ৰাইজৰ চেতনাক, ৰাইজৰ আৱেগ আৰু অনুভূতিক নেতৃত্ব বহন কৰিম। হ'ব যিসকল মানুহে ব্যক্তি স্বাৰ্থত অগ্ৰাধিকাৰ দিব, তেওঁলোক এলায়েন্সত থাকিব নোৱাৰিব। যিসকলে ৰাইজৰ কথা শুনিব, দেশৰ মানুহৰ কথা শুনিব, দেশৰ পৰিস্থিতিক ভালকৈ অনুভৱ কৰিব, তেওঁলোকে আহিব। এতিয়া অজিত ভূঞা ছাৰেও কৈছে যে আপোনালোকৰ কাৰণে দুৱাৰ খোলা আছে। সেইটো আৰু যদি আপোনালোকে বিচাৰে যে এলায়েন্সটো কেনেকৈ হ'ব টিভিতে আলোচনা কৰিব লাগে, তেতিয়াহ'লেতো আমাৰ মিটিং দৰকাৰেই নাই। আপোনালোকে আগবাঢ়িব নেকি? নিশ্চয়। এতিয়া আমি পঞ্চায়তটো খেলি লওঁ। পঞ্চায়ততো আপুনি এলায়েন্স কৰিম বুলি ক'লেও নোৱাৰে। এতিয়া যদি মই কওঁ যে এলায়েন্স কৰক বাইদেউক, 250টা চিট আছে, পাৰিব? কাৰণ কোনটো ৱাৰ্ডত কোন পাৰ্টিক এৰি দিব? এইটো পঞ্চায়ত ইলেকশ্যন আগত হ'ব। পঞ্চায়ত ইলেকশ্যনক বাদ দি আপুনি বিধানসভাৰ কাৰণে ৰেডি হৈ লাভ নাই। কাৰণ পঞ্চায়তৰ মাজেদি জনমতটো লোৱাৰ লগতে দলবিলাকৰ